নমস্কাৰ, মই পংকজ খনিক লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। সম্প্ৰতি বিদেশৰ বজাৰতো অসমৰ কৃষকে উৎপাদন কৰা শস্যই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এইবাৰ শিৱসাগৰ জিলাৰ পৰা প্ৰথমবাৰৰ বাবে লণ্ডনৰ বজাৰলৈ উৰহীৰ ৰপ্তানি আৰম্ভণি হৈছে। বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ নিতাইপুখুৰী দিহিংপৰীয়া কৃষক উৎপাদক কোম্পানীৰ কৃষকসকলে 500 কিলোগ্ৰাম উৰহী লণ্ডনৰ বজাৰলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰে। লগতে তিনিচুকীয়া জিলাৰ বিশেষ গুণবিশিষ্ট 500 কাজি নেমু লণ্ডনৰ বজাৰলৈ পঠাবলৈ সক্ষম হয় অসমৰ কৃষকসকল। লণ্ডনৰ বজাৰলৈ অসমৰ কৃষকে উৎপাদন কৰা আৰু শস্যসমূহ ৰপ্তানি কৰাত সহযোগিতা আগবঢ়ায় কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি বিকাশ প্ৰাধিকৰণৰ বিষয়াসকলে। পুনৰ জনাইছোঁ, বিদেশৰ বজাৰতো অসমৰ কৃষকে উৎপাদন কৰা শস্যই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এইবাৰ শিৱসাগৰ জিলাৰ পৰা প্ৰথমবাৰৰ বাবে লণ্ডনৰ বজাৰলৈ উৰহী ৰপ্তানি আৰম্ভ হৈছে। বৃহস্পতিবাৰে জিলাখনৰ নিতাইপুখুৰী দিহিংপৰীয়া কৃষক উৎপাদক কোম্পানীৰ কৃষকসকলে 500 কিলোগ্ৰাম উৰহী লণ্ডনৰ বজাৰলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰে। লগতে তিনিচুকীয়া জিলাৰ বিশেষ গুণবিশিষ্ট 500 কাজি নেমু লণ্ডনৰ বজাৰলৈ পঠাবলৈ সক্ষম হয় অসমৰ কৃষকসকল। লণ্ডনৰ বজাৰলৈ অসমৰ কৃষকে উৎপাদন কৰা শস্যসমূহ ৰপ্তানি কৰাত সহযোগিতা আগবঢ়াইছে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি বিকাশ প্ৰাধিকৰণৰ বিষয়াসকলে। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। শিৱসাগৰ জিলা কৃষি বিভাগৰ সহযোগত 2021 চনত দিহিংপৰীয়া মাষ্টাৰ ফিড প্ৰতিষ্ঠা কোম্পানী গঠন কৰা হৈছিল। আমাৰ কোম্পানীটোত প্ৰায় 700জন অংশীদাৰী কৃষক আছে আৰু যোৱা বছৰ আমি এপ্ৰিল মাহৰ পৰা এই উৰহী খেতিটো আৰম্ভ কৰিছিলোঁ। 16জন কৃষক সামৰি প্ৰায় 10 বিঘা মাটি আৰু অৱশেষত আজি আমি এটা সৌভাগ্যৰ অধিকাৰী হ'ব পাৰিছোঁ যে উজনি অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে আমি লণ্ডনলৈ উৰহী ৰপ্তানি কৰিব পাৰিম। আৰু এই কামখিনিত আমাক বিশেষভাৱে সহযোগ কৰিছে শিৱসাগৰ জিলা কৃষি বিভাগ আৰু লগতে আমাৰ দিহা পৰামৰ্শ আগবঢ়াইছে ঔষধ পাতিবিলাকৰ ক্ষেত্ৰত আমাৰ শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰই। আৰু আমি ইয়াতে কৃতজ্ঞ হৈছোঁ যে শিৱসাগৰৰে সন্তান কৌশিক বৰুৱা ডাঙৰীয়াই আমাৰ উৎপাদিত উৰহীখিনি লণ্ডনৰ বজাৰ পোৱাবলৈ তেখেতসকলে আমাক যথেষ্ট সহযোগ আগবঢ়াইছে, উৎসাহিত কৰিছে। আজি এই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এটা FPC দিহিংপৰীয়া মাষ্টাৰ্ড ফেড FPC ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আণ্ডাৰত ডাইৰেক্টৰেট অফ হৰ্টিকালচাৰ আৰু এপাৰ্টৰ আণ্ডাৰত ইয়াতে আমি 10 বিঘা মাটিত আমি খেতি কৰিছিলোঁ। আজি 2023 চনৰ এপ্ৰিল মাহৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু আজি আমি এই প্ৰথম আমাৰ যোনটো এক্সপৰ্ট কনচাইনমেণ্ট লণ্ডনৰ কাৰণে আমি কাইলৈ এইটো ইয়াৰ পৰা কনচাইনমেণ্টটো লণ্ডনলৈ পঠাবলৈ আমি সক্ষম হৈছোঁ। আৰু প্ৰথমবাৰৰ বাবে এইটো শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা এটা ফ্ৰেছ ভেজিটেবলছ প্ৰথমবাৰৰ বাবে এক্সপৰ্ট হ'ব লণ্ডনলৈ আৰু এইটো এটা খুব আমাৰ শিৱসাগৰৰ কাৰণে এটা ডিষ্ট্ৰিক্টৰ কাৰণে এটা ভাল খবৰ। শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু এপাৰ্ট মাৰ্কেট লিংকেজৰ উদ্যোগত দিহিংপৰীয়া মাষ্টাৰ্ড ফিড প্ৰডিউচাৰ কোম্পানীৰ দ্বাৰা আমি এটা খেতি কৰিছিলোঁ, যিটো খেতি আমাৰ পূৰা তত্বাৱধান কৰিছিলে আমাৰ এক্সপৰ্টাৰ কৌশিক বৰুৱা ডাঙৰীয়াই। গতিকে 1 বছৰ আগতে আমি এই উদ্যোগটো লৈছিলোঁ। এই উদ্যোগৰ জৰিয়তে তেওঁলোকে সুদীৰ্ঘ সময় বিভিন্ন পৰ্যায়ত তেওঁলোকে কৃষি কৰ্মত জড়িত হৈ থকাৰ পিছত আজি আমাৰ কাৰণে এটা অতি ভাল দিন, অতি সুখৰ দিন, যিটো দিনত আমি দিহিংপৰীয়া মাষ্টাৰ্ড ফিড প্ৰডিউচাৰ কোম্পানীয়ে উৎপাদন কৰা উৰহী আমি বিদেশলৈ ৰপ্তানি কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আজি আমি ফ্লেগ অফ কৰিছোঁ আৰু আমি এই উৰহী এই দিহিংপৰীয়া মাষ্টাৰ্ড ফিড প্ৰডিউচাৰ উৎপাদন কৰা উৰহী গৈ লণ্ডনৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। অহা কালিলৈ এইখিনি আমি আমাৰ ইয়াৰ পৰা পঠাম আৰু লণ্ডনৰ বজাৰত এইখিনি গৈ পাবগৈ। গতিকে এটা খুব ভাল উদ্যোগ আমি সফলতাৰে সমাপন কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আজি এই শুভক্ষণ, আজি আপোনালোকে সকলোৱে গম পাইছে যে আমি কেয়াগা এক্সপৰ্টছ, আমাৰ জিলা কৃষি বিভাগ, আমাৰ দিহিংপৰীয়া মাষ্টাৰ্ড ফেড কোম্পানী লিমিটেড FPC আৰু আমাৰ ডিপাৰ্টমেণ্ট অফ হৰ্টিকালচাৰ মাননীয় কৃষিমন্ত্ৰী ডাঙৰীয়া সকলোৰে প্ৰচেষ্টাত সহযোগত আমি আজি যিটো উৰহী আমি লণ্ডন আৰু ইয়াৰ পিছৰ পৰ্যায়ত মধ্যপ্ৰাচ্যৰ দেশলৈ পঠিয়াবলৈ আমি আজি আৰম্ভ কৰিছোঁ। এইটো শুভাৰম্ভ হৈছে। গতিকে মই এই আপাহতে সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু এনেধৰণৰ কাৰ্যসূচী যাতে ভৱিষ্যতৰ দিনকেইটাত আমি শিৱসাগৰ জিলাক আৰু অধিক আগুৱাই নিবলৈ সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ।